Hi everyone, যিসকল ক্লাছ 12ত আছা হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ তোমালোকে ইংলিশ সাবজেক্টটো কিদৰে পঢ়িব লাগে কাৰণ ইংলিশ সাবজেক্টটো তুমি আৰ্টছ লোৱা সায়েন্স লোৱা কমাৰ্চ লোৱা সকলোৱে দিব লাগিব আৰু যিসকল সায়েন্সত লয় বৰ্তমান সময়ত তোমালোকক ক্লাছ 12ৰ পাৰ্চেন্টেজটো দৰকাৰ হয় হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত হয়তো ইংলিশ আমি ইমান ভালকৈ নপঢ়ো সায়েন্সৰ বিলাকে কিন্তু আমাক এতিয়া বোৰ্ড এক্সামৰ পাৰ্চেন্টেজো লাগিব গতিকে সেইভাবে আমি ইংলিশটো ভালকৈ পঢ়িব লাগিব ঠিক আছে গতিকে এটা প্ল্যান লৈ আহিছো ফাৰ্ষ্ট অফ অল কৈ থওঁ এই চেনেলটো একবাৰ সাবস্ক্ৰাইব কৰি যোৱা মই আৰু এনেকুৱা কিছুমান ভিডিও দি থাকিম তো তলত সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিয়া তো মোৰ আৰু ভাল লাগিব দি আমি পাৰফেক্ট প্ল্যান এটা লৈ আহিছো সকলো মিডিয়াম মানে সকলো ষ্ট্ৰীমৰ ল'ৰা ছোৱালীয়ে যাতে ভালকৈ বুজিব পাৰে বস্তুখিনি তো গুটেখিনি যোৱাৰ আগতে মই তোমালোকক ক্লাছ 12ৰ ইংলিশত কি বস্তু আহে তোমালোকে ক্লাছ 12ৰ ইংলিশৰ যদি প্ৰিভিয়াছ ইয়াৰ প্ৰশ্ন চাইছা কিতাপত যিমান বস্তু আছে তাতকৈ বেছি এক্সট্ৰাহে আহে গ্ৰামাৰ বস্তু আহে মানে কিতাপখন যদি তুমি নপঢ়াও তুমি 55 মাৰ্কছৰ কোৱেশ্চন ইজিলি কৰি আহিব পাৰিবা কিতাপখন নপঢ়াকে কিতাপৰ পৰা 45 আহে 55 বেলেগৰ পৰা আহে তো 55 কি আহে হেখিনি আমি চাওঁ হাসুন ফাৰ্ষ্ট অফ অল মানে ইংলিশৰ ক্লাছ 12ৰ পেপাৰখনত মোস্ট মানে বেছি ইম্পৰ্টেন্স দিয়ে গ্ৰামাৰ আৰু ৰাইটিং স্কিলত বেছি ইম্পৰ্টেন্স দিয়ে ঠিক আছে আমি যদি চাওঁ পেছেজ এটা আনচিন পেছেজ তাৰ পৰা 10টা কোৱেশ্চন আহিব এটো কৰিব একেবাৰে ইজি ঠিক আছে পোষ্টাৰ বা নোটিছ লিখা 5 নম্বৰ আহিব ৰিপোৰ্ট দুটা ৰিপোৰ্ট লিখা আহিব এটা নিউজ পেপাৰলে এটা স্কুলৰ মেগাজিনলে তাত 10 নম্বৰ আহিব এটা ৰিপোৰ্ট লিখিব লাগে জব এপ্লিকেশন লিখা বা লেটাৰ লিখা তাতে 10 এটা এখনে লিখিব লাগিব যিকোনো এখন তাতে 10 নম্বৰ টোটাল 35 ৰাইটিং স্কিলৰ পৰা আহিব নেক্সট আমি যদি চাওঁ গ্ৰামাৰ মই যোৱা বছৰৰ প্ৰশ্নখনত কি গ্ৰামাৰ আহিছে হেখিনি মই কৈ দিছো এই গ্ৰামাৰৰ পৰা তোমালোকক 20 নম্বৰ আহিব কি আহে চোৱা নেৰেশন 4টা আহে ভয়েস চেঞ্জ 3 নম্বৰ কাৰেক্ট টেন্স 5 নম্বৰ প্ৰিপজিশন 4 নম্বৰ আৰু সেন্টেন্স ফৰ্ম বিলাক চেঞ্জ কৰিব আহে সুপাৰলেটিভ ডিগ্ৰী পা এটো ডিগ্ৰী নিয়া বা ধৰা কোৱেশ্চন মাৰ্ক সেন্টেন্স বনাব লাগে তেনেকুৱা টাইপ 20টা প্ৰশ্ন আহে সো দুইটা মিলে 55 আহিল লাষ্টত বাকি থাকিলগে আমাৰ টেক্সট বুকখন তাৰ পৰা 45 আহে ঠিক আছে গতিকে আমি বেছি ইম্পৰ্টেন্স ৰাইটিং স্কিল খিনি দিব লাগিব তো হেখিনি আমি ফাৰ্স্ট কমপ্লিট কৰি ল'ব লাগিব তো সেই কাৰণে মই ৰাইটিং স্কিল খিনি কাৰণে তোমালোকক বুজাই দিম এটা ফাৰ্স্ট অফ অল পেছেজ আমি কি কৰিব লাগিব পেছেজটো আমি সোৱা পেছেজটো নপঢ়িলেও তুমি পাৰিবা কাৰণ পেছেজটো আহে কিন্তু তাৰ কাৰণে তুমি প্ৰেক্টিস লাগিব তো প্ৰেক্টিস কেনেকৈ কৰিবা আমাৰ যিখন কোৱেশ্চন বেংক আছে কোনখন কোৱেশ্চন বেংক আমাৰ ক্লাছ 12ৰ এখন কোৱেশ্চন বেংক আছে সেই কোৱেশ্চন বেংকত ইংলিশৰ পাৰ্টখিনি আছে তাতে যোৱা 10 বছৰত আহা প্ৰত্যেকটো প্ৰশ্ন আছে ইংলিশ ফিজিক্স কেমিষ্ট্ৰি মেথ এটা ইংলিশখন যদি কোনবাই অকলে ল'ব বিচাৰে কাৰণ আৰ্টছৰ ল'ৰা ছোৱালী বহুত আছে কিন্তু ইংলিশখন ল'ব বিচাৰে কমাৰ্চখন বহুতে মোক এটা ৰিকুৱেষ্ট কৰি আছে তাৰ কাৰণে মই এই গুটে ইংলিশৰ যিখন কোৱেশ্চন বেংক তাত মানে মই কি আছে কৈ দিছো গ্ৰামাৰৰ গুটে 10 বছৰৰ সব বস্তু আছে তাৰ উপৰি নতুন প্ৰশ্ন আছে সিমিলাৰলি এই টপিক কেটা যিকেটা গ্ৰামাৰ মানে ৰাইটিং স্কিলৰ আহে 10 বছৰৰ কোৱেশ্চন আছে নতুন কোৱেশ্চনো আছে থিওৰি পাৰ্টৰ টেক্সট বুকৰ গুটেখিনি প্ৰশ্ন আগতে আহা 10 বছৰ মানে PYQ ওপৰত ভিত্তি কৰি এখন কোৱেশ্চন বেংক বনোৱা হৈছে ইংলিশখন যেহেতু আৰ্টছ কমাৰ্চ কিহতেও ল'ব বিচাৰে তেওঁলোকে তো তাৰ কাৰণে ইংলিশৰ কোৱেশ্চন বেংকখন এক্সট্ৰাকে ল'ব পাৰিবা কাবাক যদি লাগে কমেন্ট কৰিবা লিংকটো ঠিক আছে তো ইংলিশৰ কোৱেশ্চন বেংকখন এক্সট্ৰাকে ল'ব পাৰিবা আৰু হেখনৰ প্ৰাইচটো মই 249 रुपीस ৰাখিছো বৰ্তমান এনে ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়োলজি গুটেখিনি ল'লে I think 399 না 499 আছিল ন তো ইংলিশখন ল'ব বিচাৰিলে 249 কাৰণ প্ৰিন্টেড আকাৰে তোমাৰ ঘৰত দিয়া হ'ব ডেলিভাৰীও থাকিব ইয়াত গুটেখিনি মিলাই এটো চাৰ্জ লোৱা হৈছে তো এতিয়া চোৱা আমি কেনেকৈ পঢ়িম পেছেজখিনি একো কৰিব নালাগে কোৱেশ্চন বেংকখন উঠোৱা ইয়াতে প্ৰায় তুমি 20টা মান পেছেজ পাবা হেকেটা প্ৰেক্টিস কৰা হৈ যাব যি প্ৰশ্ন কোৱেশ্চন দিব যোৱা যি এক্সাম দিব যোৱা হৈ যাব পোষ্টাৰ আৰু নোটিছ এই দুটাৰ ভিতৰত কি কৰিবা পোষ্টাৰ আৰু নোটিছ আমি কেনেকৈ পঢ়িম ফাৰ্স্ট অফ অল এই গুটে আগতে আহা প্ৰশ্নখিনি চোৱা কিন্তু তাৰ আগত তুমি জানিব লাগিব কেনেকৈ পোষ্টাৰ আকে কেনেকৈ নোটিছ লিখে তো সেইখিনি কাৰণে তোমালোকে আমাৰ ক্লাছ 12ত ইংলিশৰ এটা ফুল কোৰ্স আছে ক্লাছ 12 ইংলিশৰ এটা ফুল কোৰ্স আছে হেতু তেওঁলোকৰ কাৰণে বনোৱা হৈছে জনে ইংলিশখন কমকে পঢ়িও 90 প্লাস যাতে পাব পাৰে এই গুটেবিলাক বস্তু তাত ইনক্লুড আছে কমপ্লিট ভিডিও লেকচাৰছ নোটছ মক টেষ্ট এভৰিথিং তাতে আছে ঠিক আছে তো এইখন গুটে ফুল কোৰ্সটো 999 रुपीस তোমালোকে ম্যাথছ এন্ড ফিজিক্স আপ এপত গৈ ক্লাছ 12 গলে তাতে ক্লাছ 12 বুলি মাৰিলে আহি যাব কাৰোবাক যদি ইনষ্টাগ্ৰামত চাইছা লিংক লাগে কমেন্টত লিংক বুলি লিখি দিবা মই পঠাই দিম ইয়াত গুটেখিনি পাবা এই গুটে যিমান বিলাক ৰাইটিং স্কিল গ্ৰামাৰ থিওৰি কিতাবৰ পাঠৰ প্ৰত্যেকটো পাঠ চেপ্টাৰ ওয়াইজ ধুনীয়াকৈ বুজোৱা তাৰ কোৱেশ্চন এনসাৰ লিখোৱা নতুন প্ৰশ্ন লিখা ই বুক এভৰিথিং
এই কোৰ্সটোত পাবা ঠিক আছে তো তোমালোকে কি কৰিবা পোষ্টাৰ নোটিছ ৰিপৰ্ট জব এপ্লিকেশ্যন লেটাৰ ইয়াৰ পৰা তোমালোকে পঢ়ি লোৱা ঠিক আছে এতিয়া মই এটা জাষ্ট তোমালোকক আইডিয়া দি দিওঁ পোষ্টাৰ আৰু নোটিছৰ ভিতৰত 5 নম্বৰৰ কাৰণে আমি কোনটো লিখিব লাগে পোষ্টাৰো লিখিব পাৰে নোটিছো লিখিব পাৰে দুইটাত 5 নম্বৰ আৰু নতুন নতুন বস্তুৱে আহে কিন্তু পোষ্টাৰতকৈ মই বেছি নোটিছ লিখিছিলোঁ কাৰণ পোষ্টাৰটো অকণমান ধুনীয়াকৈ ডিজাইন কৰিলে ভাল মই ডিজাইনত ইমান ভাল নাছিলোঁ তো সেইকাৰণে মই নোটিছ লিখিছিলোঁ ৰিপৰ্ট দুটা লিখিব আহে 10 নম্বৰ তো কোনটো ৰিপৰ্ট লিখিবা নিউজ পেপাৰলৈ লিখাটো লিখিবা নে তুমি স্কুলৰ মেগাজিনত লিখাটো লিখা সেইটো যিকোনো এটা লিখিলেই হ'ল ঠিক আছে যোনটো তোমাৰ সহজ লাগে সেইটোৱে লিখা জব এপ্লিকেশ্যন আৰু লেটাৰ কোনটো লিখিছিলোঁ মই জব এপ্লিকেশ্যন লিখিছিলোঁ কিয় কাৰণ জব এপ্লিকেশ্যনটো অকণমান দীঘল হয় কাৰণ এটা পেজত আমি এপ্লিকেশ্যনখন লিখোঁ যে মই এইটো জবৰ কাৰণে এপ্লাই কৰিছোঁ আৰু এটা পেজত আমি ৰেজিউমিখন বনাওঁ য'ত মই আমাৰ পাৰ্চেণ্টেজৰ পৰা আদি কৰি এক্সপিৰিয়েঞ্চ সেইবিলাক দিওঁ তো অলপ দীঘল হৈ যায় ন মাৰ্কছটো পোৱাটো অকণমান বেছি মানে চান্সটো বেছি হৈ যায় লেটাৰখনটো এটা পেজত লিখোঁ সেইকাৰণে মই জব এপ্লিকেশ্যন লিখিছিলোঁ তো তোমালোকৰ ওপৰত কথা কোনটো লিখা আৰু এই গোটেইবিলাক বস্তু কেনেকৈ যদি লিখিব লাগে তোমালোকে মানে জানিব বিচাৰা তেনেহ'লে আমাৰ ক্লাছ 12ৰ ইংলিছৰ ফুল কোৰ্ছ 999 ৰুপিজত মেথছ এণ্ড ফিজিক্সৰ এপত আছে লৈ লোৱা গোটেইবিলাক তাত পঢ়োৱা হৈছে ঠিক আছে তাৰপিছত আহে গ্ৰামাৰখিনি এতিয়া গ্ৰামাৰখিনি ফাৰ্ষ্ট অফ অল আমি বুজিব লাগিব গ্ৰামাৰ নুবুজাকৈ নোৱাৰা আই হোপ তোমালোকৰ ক্লাছ 10ত গ্ৰামাৰ কনচেপ্ট ক্লিয়াৰ আছেই চাগে যদি নাই গ্ৰামাৰৰ কনচেপ্ট ক্লিয়াৰ কৰা ক'ৰ পৰা কৰিবা আকৌ কৈছোঁ আমাৰ ইংলিছৰ কোৰ্ছটোত আছে যদি তাৰ পৰা কনচেপ্ট ক্লিয়াৰ হৈ যাব এতিয়া ছেকেণ্ড ইয়াৰতে ক্লাছ 10ৰ যিটো গ্ৰামাৰ আহে ছেকেণ্ড ইয়াৰত অকণমান তাতকৈ টান আহে অভিয়াছলি টান আহিব তো কেনেকুৱা প্ৰশ্ন আহিছে আমিতো প্ৰেক্টিছ কৰিব পাৰিব লাগিব তো গ্ৰামাৰৰ পৰা একজেক্ট এইখিনি বস্তু আহিছে ঠিক আছে যোৱা আগতে অহা প্ৰশ্ন এতিয়া সেই আগতে অহা কুৱেশ্যনবিলাক আমাৰ কুৱেশ্যন বেংকখনৰ পৰা প্ৰেক্টিছ কৰিবা এই কুৱেশ্যন বেংকখন প্ৰিণ্টেড হয় ই বুক দিয়া নাই কাৰণ চবেই প্ৰিণ্টেড বিচাৰে ই বুক হ'লে মোবাইলত পঢ়িব দিগদাৰ পায় তো প্ৰিণ্টেড আকাৰে তোমাৰ ঘৰত যাব 249 ৰুপিজ ইংলিছৰ কুৱেশ্যন বেংক ইয়াতে 10 বছৰৰ সব প্ৰশ্ন আছে ইংলিছৰ এভৰিথিং গ্ৰামাৰ ৰাইটিং টেক্সট বুক প্ৰত্যেকটো আছে ঠিক আছে তো এইখিনি তোমালোকে ইয়াৰ পৰা প্ৰেক্টিছ কৰিবা আৰু বুজাখিনি কোৰ্ছৰ পৰা কৰি ল'বা এই টপিক কেইটাৰ পৰা জাষ্ট প্ৰশ্ন আহিছে মই দেখাই দিলোঁ তাৰপিছত আহে টেক্সট বুকত কি আছে টেক্সট বুকত তোমাৰ প্ৰ'জ আছে আৰু আছে তোমাৰ ছাপ্লিমেণ্টাৰী ৰিডাৰ যোনখন থাকে আৰু পয়েট্ৰি থাকে এতিয়া এইখিনি বস্তু বুজিবৰ কাৰণে মই আকৌ ক'লোঁ আমাৰ কোৰ্ছটোত আছে যদি তাৰ পৰা বুজি পায় এতিয়া প্ৰ'জ আৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ কেনেকৈ পঢ়িবা ফাৰ্ষ্ট ডাইৰেক্ট আমাৰ কোৰ্ছৰ ভিডিঅ' চোৱাতকৈ ফাৰ্ষ্ট তুমি নিজে লাইন বাই লাইন পঢ়া ঠিক আছে বুজি পাবও পাৰে নাপাবও পাৰে তোমাৰ ওপৰত কথা যিবিলাক বস্তু বুজি পোৱা নাই তুমি কি কৰিবা এখন বহি বনোৱা এখনত ৱৰ্ড মিনিং লিখা এফালে ৱৰ্ড এফালে মিনিং লাইন বাই লাইন ধুনীয়াকৈ এটা ৱৰ্ড যিটো ৱৰ্ডৰ মিনিং বুজা নাই ইয়াত লিখি গৈ থাকা প্ৰথম চেপ্টাৰটো উঠালা এটা লাইন পঢ়ি গ'লা যোনটো শব্দ বুজা নাই ইয়াত মিনিং লিখি গৈ তোমাৰ এখন বহিও হৈ গ'ল ধুনীয়াকৈ তোমাৰ নলেজো বাঢ়িব ৱৰ্ডবিলাক ডিক্সনেৰীত চোৱা ৱৰ্ডটো বা গুগলত চোৱা যেনেকৈ চোৱা বুজি এই চেপ্টাৰটো তাৰ 50% বুজিলা বা 20% বুজিলা কোনোবা হয়তো ফুল বুজিলে তো যিমানে বুজা সেইখিনি হোৱাৰ পিছত আমাৰ ক্লাছ 12 ইংলিছ কোৰ্ছটোত আহি আকৌ এবাৰ সেই গোটেই পাঠটো ভিডিঅ'টো চাই দিয়া তেতিয়া তুমি কমপ্লিট বুজি যাবা তাৰ ওপৰত তাৰপিছত তাৰ পৰা জাষ্ট কুৱেশ্যন প্ৰেক্টিছ কৰিলে হ'ল ক'ৰ পৰা কৰিবা আমাৰ যিখন কুৱেশ্যন বেংক আছে প্ৰিণ্টেড কুৱেশ্যন বেংক ক্লাছ 12ৰ তাৰ পৰা কৰিবা পয়েট্ৰিত কি কৰিবা পয়েট্ৰিত তুমি কবিতাটো পঢ়াৰ আগত সেই কবিতাটোৰ তুমি চামাৰি বুজিবা চামাৰিটো পঢ়িবা যিসকল আমাৰ ইংলিছৰ কোৰ্ছটোত আছে তাত চামাৰি লিখাই দিয়া হয় চামাৰিটো পঢ়ি লোৱা আগত তাৰপিছত এই কামকেইটা কৰা কুৱেশ্যন এনচাৰবিলাক প্ৰেক্টিছ কৰা সেই কবিতাটোৰ সো এনেকৈ পঢ়ি যোৱা ইংলিছটো কাৰণ ইংলিছৰ মাৰ্কছটো আমাৰ মেটাৰ কৰিব এবাৰ কাৰোবাক যদি কিবা গাইডেঞ্চ লাগে মোক ক'বা মই আছোঁ তোমালোকৰ লগত